ইমানেই মিলা প্ৰীতি মানে মানুহ গণক কেতিয়া এই চুৰ যে ধৰি পেলাই জাপি নিয়ে কোৰ্টত প্ৰডিউচ কৰিব এয়া এয়া পুলিচৰ নিচিনা কিমান আছে ভগৱান জানে আৰু এইটো মেন ধীৰাজক দেখাই নাই নিৰ্বাচনত কোন হাৰে কোন জিকে সেইটো পিছৰ কথা কিন্তু প্ৰাৰ্থীৰ তালিকা ওলোৱাৰ পৰা ফলাফল ওলোৱালৈকে আমি কাম কৰিব লাগিব আৰু এয়া ফলাফলৰ দিনটোত আমি এনেধৰণে সাজু হৈছিলোঁ গোটেইখিনি আমি বিজেপি অফিচলৈ আহিলোঁ বিজেপি অফিচত বাকীখিনি কাউণ্টিঙলৈ গ'ল আৰু বিজেপি অফিচত এয়া জিলাপি বনাই আছিল পুৱাৰে পৰা ঘি দিয়া জিলাপি সেয়া খাই ল'লোঁ সেয়া খাই কাম আৰম্ভ কৰিলোঁ দিন দুটাতে থাকিলোঁ তাৰপিছত এনেদৰে ফুলেৰে সজাইছে আৰু এনেদৰে নাম কীৰ্তন প্ৰসংগেৰে আৰম্ভ হৈছিল বাজপেয়ী ভৱনৰ কালিৰ কাৰ্যসূচী যিহেতু মই তাতেই আছিলোঁ সেই গতিকে মই সেয়া দেখুৱাইছোঁ আৰু এয়া সেৱালৈ আশীৰ্বাদ আমি দেখুৱাইছোঁ কেনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছিল বাজপেয়ী ভৱনত লাহে লাহে ৰিজাল্ট ওলোৱাৰ পাছত এয়া বিজেপি জিন্দাবাদ ধ্বনি তেওঁলোকে দিলে দিয়াৰ পাছত গোটেইখন উখল মাখল লাহে লাহে ৰাতি হোৱাৰ পাছত এয়া বাজপেয়ী ভৱনত উপস্থিত হ'ল গুৱাহাটী সমষ্টিৰ বিজয়ী প্ৰাৰ্থী বিজুলী কলিতা মেধি লগত সমৰ্থকসকল কাৰ্যকৰ্তাসকল আৰু শেষত এয়া মুখ্যমন্ত্ৰী আহি যোৱাৰ পাছত এয়া ফটকা ফুটোৱা আৰম্ভ হ'ল একদম পূৰা যেন আতচবাজি ফটকা ফুটাই একদম পূৰা আনন্দ উৎসৱ কৰিছে বাজপেয়ী ভৱনত আৰু শেষত আমাৰো আহিব হ'ল তাৰপাছত আমি ওলালোঁ বাজপেয়ী ভৱনৰ পৰা আৰু বাকীসকল আহিল মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ পৰা বেলেগ গাড়ী এতিয়া এখন বেলেগ গাড়ী ক'ত আছ তই এনেদৰেই ফলাফলৰ ভোট গণনাৰ দিনটোৰ সামৰণি পৰিল আমাৰ নিশা 11 বজাত